জুবিন গাৰ্গৰ তুলনীয়া যিয়ে কাজলিক এতিয়া হত্যাৰ চেষ্টা চলাইছে হয় প্ৰাণে মৰাৰ এক প্ৰচেষ্টা চলাইছে আপুনি এই কথাটো গম পালে আচৰিত হ'ব হয় এই কাজলি যি জুবিন গাৰ্গৰ জিয়াৰী আছিল জুবিন গাৰ্গৰ তুলনীয়া যি কাজলিক এতিয়া বহুতে এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে যিটো পৰিকল্পনাৰ দ্বাৰা এই কাজলিক নিশেষ কৰি দিয়াৰ এটা প্লেনিং কৰিছে আপোনালোকে জানিলে আচৰিত হ'ব যিসকল ব্যক্তিয়ে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায় সেই ব্যক্তিসকলে আচলতে বহুত দুখ পাব এই খবৰটো শুনি কাৰণ এই জুবিন গাৰ্গৰ যিয়ে কাজলিক এতিয়া প্ৰাণে মৰাৰ এক প্ৰচেষ্টা চলিছে এক প্লেনিং চলিছে আৰু এই প্লেনিং কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট কাম কৰি পেলাইছে অলৰেডি এতিয়া কি কাম কৰিছে কেনেকৈ কৰিছে আৰু এই প্লেনিংটো কেনেকৈ হৈছে এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত পাব কাৰণ এই কাজলি হৈছে জুবিন গাৰ্গৰ একমাত্ৰ কন্যা তুলনীয়া যি কাজলি আপোনালোকে তাৰ আগতে কিছু কথা গম পাই ল'ব লাগিব যে কাজলিয়ে সেই তেতিয়া মিডিয়াৰ সন্মুখলৈ অহা নাছিল যেতিয়া জুবিন গাৰ্গ জীয়াই আছিল তেতিয়া এই কাজলি কেনেকৈ আছিল হয় এই কাজলিক তেতিয়া মিডিয়াই আচলতে বিচৰা নাছিল আৰু এই মিডিয়াবোৰে তেতিয়া বিচাৰি পোৱাও নাছিল বা গুৰুত্ব দিয়া নাছিল দুই এখন মঞ্চত বা কেইবাখনো মঞ্চত জুবিন গাৰ্গে নিজৰ তুলনীয়া যি বুলি এই কাজলিক পৰিচয় কৰাই দিছিল কিন্তু সেইখিনি সময়ত সেই তাতেই সীমাবদ্ধ আছিল কিছু ৰীল আকাৰে কিছু ভিডিঅ' হিচাপে ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক ইউটিউবত হওক সেইখিনি আজিও উপলব্ধ হৈ আছে কিন্তু এতিয়া মানুহৰ প্ৰশ্ন কাজলিয়ে ছচিয়েল মিডিয়ালৈ কিয় আহিছে হয় এই ছচিয়েল মিডিয়ালৈ অহাৰ কাৰণে বহুতে বেয়া পাইছে আৰু প্লেনিং কৰা হৈছে যে এই কাজলিক নিশেষ কৰি দিয়া যাওক এনেকুৱা এখন পৰিকল্পনা কৰা হৈছে যি পৰিকল্পনাৰ দ্বাৰা কাজলিক নিশেষ কৰি দিবৰ কাৰণে চেষ্টা চলাইছে এছামে কিন্তু সেইসকলে আৰু যিসকল শ্ৰোতা আছে দৰ্শক আছে আপোনালোকে গম পাওক যে এই প্লেনিংটো কেনেকৈ হৈছে মই আপোনালোকক কৈ আহিলো যে কাজলি মিডিয়াৰ সন্মুখলৈ অহা নাছিল যদিও জুবিন গাৰ্গে চিনাকি কৰাই দিছিল মোৰ জীয়াৰী বুলি তাৰ পিছত জুবিন গাৰ্গ হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল সৌ সিদিনাৰ কথা এই কথাখিনি পুনৰ দোহাৰাৰ প্ৰয়োজন নাই আপোনালোকে গম পায় তাৰ পিছত 3 মাহ পাৰ হ'ল 3 মাহ পাৰ হোৱাৰ পিছত বিশেষ মেইন ষ্ট্ৰীম মিডিয়াৰ ওচৰলৈ এই কাজলি আহিল আৰু কাজলিয়ে নিজৰ সেই কথাখিনি ক'লে যিখিনি কথা জুবিন গাৰ্গে ক'তো ইমান স্পষ্ট ভাষাৰে কোৱা নাছিল যিখিনি কথা কাজলিয়ে ক'লে আৰু আমি অসমৰ ৰাইজে গম পালো যে জুবিন গাৰ্গ আমি ভবাতকৈও আৰু বেছি মহান কাৰণ কাজলিক এটা নতুন জীৱন দিলে আৰু কেনেকৈ দিলে কাজলিয়ে সৰু কালতে শিশু হৈ থাকোতেই কাম কৰিবলৈ গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীৰ এঘৰ মানুহত তাই কাম কৰিছিল আৰু এমাহৰ কাৰণে আনি 9 মাহ ৰাখি থৈছিল আবদ্ধ কৰি থৈছিল আৰু এদিন নিশা তাই পলাইছিল পলাওতে জুবিন গাৰ্গক পাইছিল এই কথাখিনি আপোনালোকে খুব ভালকৈ গম পায় আমি ইমানখিনি কথা গম পোৱা নাছিলো কোনেও অসমবাসী যেতিয়া মিডিয়াৰ সন্মুখলৈ কাজলি আহিল কাজলি অহাৰ লগে লগে আমি সেই কথাখিনি গম পালো আৰু তেতিয়াই গম পালো জুবিন গাৰ্গৰ সেই মহান কৰ্মৰাজিৰ কথা কাজলিৰ প্ৰতি কৰা সেই কৰ্মৰাজিৰ কথা আৰু কাজলিক যে নিজৰ জীয়েক বুলি কেনেকৈ নিজৰ লগত খুৱাই ৰাখিছিল কেনেকৈ নিজৰ জীয়েক বুলি হাবতি ধৰি কান্দিছিল তই বেটি ক'ত আছিলি আজি ইমান দিনে কেনেকৈ গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গে নিজৰ মাজত আলফুলে লৈ আছিল এই সকলোখিনি কথাই আমি গম পালো আৰু জুবিন গাৰ্গে এই কাজলিক বহু প্ৰতিশ্ৰুতি দিছিল বহু কথা কৈছিল যে তই মোৰ ছোৱালী মই তোক বিয়া দিম মই তোৰ হৈ কাম কৰিম তই ৰজাৰ ছোৱালী তই কাম নিশিকিলেও হ'ব
ইত্যাদি ইত্যাদি কথা কিন্তু কাজলীয়ে সৰুৰে পৰা কষ্ট কৰি খোৱা ছোৱালী গতিকে এই কাজলীয়ে জুবিন গাৰ্গক পোৱাৰ আগতেও কষ্ট কৰি খাইছিল জুবিন গাৰ্গক পোৱাৰ পিছতো কষ্ট কৰিয়ে খাইছিল যদিও জুবিন গাৰ্গে কিবা এটা হাত খৰচ দিছিল কিন্তু সেই হাত খৰচ কাজলীয়ে নিজৰ ভাই ককাই বাই ভনীক পঢ়োৱাৰ ক্ষেত্ৰত খৰচ কৰিছিল কাৰণ আপোনালোকে হয়তো বহুতে গম নাপায় কাজলী ককাই ভাই 8জন আছিল কাজলীকে ধৰি তাৰে ছোৱালী 4গৰাকী 3জন ল'ৰা তাৰ পিছত তাই চিলাইৰ কাম শিকিলে কাম কৰি গ'ল কিন্তু সময় বহাৰ লগে লগে মিডিয়ালৈ যেতিয়া আহিল মিডিয়ালৈ অহাৰ লগে লগে চাৰিওফালে তুলপাৰ লাগি গ'ল যে কাজলী আমুকটো কাজলী তামুকটো কাজলীয়ে এতিয়া মিডিয়াৰ সন্মুখলৈ আহিছে আগত ক'ত আছিল ঠিক তাৰ পিছতে তেওঁ এটা ইউটিউব চেনেল খুলি ল'লে আৰু সেই চেনেলটো খুলি ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত ইউটিউবত ফেচবুকত কিছু উপলব্ধ হ'ল আৰু দেউতাকৰ সেই কৰ্মৰাজিৰ কথা ব্যক্ত কৰি গ'ল সেই মহান ব্যক্তিজনে কৰা সেই সহায়খিনি আৰু যদি সেই সহায়খিনিৰ কথা ৰাইজৰ আগত নকয় এই কাজলীয়ে তেনেহলে কাজলী হৈ পৰিব সেলফিছ কাজলী হৈ পৰিব নিজৰ সুবিধাবাদী কিন্তু সেই কাজলীয়ে নিজৰ সুবিধা লবৰ কাৰণে জুবিন গাৰ্গৰ ওচৰত থকা নাই জুবিন গাৰ্গে যিখিনি সহায় কৰিলে দেউতাকে যিখিনি সহায় কৰিলে পাপা বুলি যাক কয় যিখিনি সহায় কৰিলে সেইখিনি অসমৰ ৰাইজৰ সন্মুখত উদঙাই দিছে পাপাই মোক আমুক কৰিলে বুলি এইটো কথা ইয়াৰ পিছত এতিয়া ছ'চিয়েল মিডিয়াত উপলব্ধ হোৱাৰ লগে লগে বহু মানুহে আচলতে ভিউজৰ আশাত নে অন্য কিবাৰ আশাত এই কাজলীক ছ'চিয়েল মিডিয়াত যিটো প্ৰাণ পাই আছে এই প্ৰাণটো নাশ কৰিবলৈ বিচাৰিছে কাজলীক আচলতে ছ'চিয়েল মিডিয়াত নিঃশেষ কৰি দিব বিচাৰিছে আৰু এই নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে পিছে পিছে খেদিছে হয় বহু ব্যক্তিয়ে এনেকৈ খেদি খেদি প্ৰহাৰ কৰিছে কাজলীক আৰু কাজলীয়ে হয়তো অন্তৰত বহুত দুখ পাইছে কিয়নো কোনেও নিবিচাৰে কোনোবাই আহি এনেকৈ সন্মানত আঘাত হানে সম্পূৰ্ণ ব্যক্তিগত কথা কাজলীয়ে দেউতাকক পাপা বুলি কয় দেউতা বুলি কয় গৰিমা গাৰ্গক মা বুলি কয় বা মাম্মী বুলি কয় সম্পূৰ্ণ অধিকাৰ দি গৈছে নিজৰ দেউতাকে জুবিন গাৰ্গে মোক পাপা বুলি কবি তই কাজলীয়ে সেই কথাটো স্পষ্ট কৰিছে আৰু জুবিন গাৰ্গেও স্পষ্ট কৰা সেই ভিডিঅ' ক্লিপখিনি আজিও ছ'চিয়েল মিডিয়াত উপলব্ধ কিন্তু এছাম ৰাইজে এছাম দুষ্কৃতিকাৰীয়ে এই নিঃকিন কাজলীক বৰ বেয়াকৈ আঘাত হানিবলৈ আৰু একেবাৰে ছ'চিয়েল মিডিয়াৰ পৰা নিঃশেষ কৰি দিবৰ কাৰণে অপ্ৰাণ চেষ্টা চলাই আছে যাৰ বাবে আজি এই কাজলীয়ে হয়তো বহুত দুখ কৰিছে গতিকে জুবিন গাৰ্গক ভাল পোৱা প্ৰতিজন মানুহে কাজলীক ছাপোৰ্ট কৰক আৰু কাজলীক জীয়াই ৰাখক কাজলী থকা মানে জুবিন গাৰ্গৰ স্মৃতিও আমাৰ ওচৰত থকা কাৰোবাৰ দেউতাকক বেয়া পাই নিজৰ দেউতাকক ভাল পাব নোৱাৰে সেইসকলে যিসকলে বদনাম গাই আছে নিজৰ দেউতাকক ভাল পোৱা মানে আনৰ দেউতাককো ভাল পোৱা হ'ব লাগে কাজলীয়ে সেইবাবে জুবিন গাৰ্গক পাপা বুলি কৈছে আৰু এই পাপা ক'বলৈ দিয়ক আপোনালোকে আৰু এই নিঃকিন ছোৱালীজনীক জুবিন গাৰ্গে একো দিব নোৱাৰিলে অসমৰ ৰাইজে দি এই ছোৱালীগৰাকীক স্বাৱলম্বী কৰক ধন্যবাদ